হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছে বুলি আশা কৰোঁ। যিহেতু মই লোকৰ নিচিনা মিনি ব্লগ বনাব নাজানো, ষ্টাইলত কথা ক'বও নাজানো, সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' কৰি চাওঁ আৰু ভাল লাগিলে মই ভিডিঅ'টো আপলোড কৰিম। যিহেতু মই আজি ৰুমত ফ্ৰী আছোঁ ন, ডিউটি নাই, সেইবাবে মই অকণমান ভিডিঅ' অলপ বনালোঁ আৰু লগতে ভাবিলোঁ কি মই অলপ ওলাই যাওঁ, কাৰণ কিমানো থাকিবা আৰু ভিতৰত ন সোমাই। লগতে মোৰ লগৰকেইটাও আহিছে মোৰ লগত। বেচেৰাহঁত টোপনিয়াই আহিছে, কাৰণ সিহঁতৰ ফাৰ্ষ্ট শ্বিফ্ট আছিলে। সিহঁতে ফাৰ্ষ্ট শ্বিফ্ট কৰি মোৰ লগত ওলাই আহিছে। যিহেতু মোৰ ডিউটি নাই, ধুনীয়াকৈ শুই মই ধুনীয়াকৈ গৈছোঁ। বেচেৰাহঁত ফাৰ্ষ্ট শ্বিফ্ট কৰি আৰু মোৰ লগতে টোপনিয়াই গৈছে। ভাবিলোঁ আজি মোৰ যেতিয়া ফ্ৰী আছে ন, সেইবাবে অলপ সাগৰৰ পৰা ওলাই আহোঁগৈ। সেই বুলিয়ে মই ওলাই আহিলোঁ আৰু লগতে মোৰ লগৰকেইটাকো ক'লোঁ। লগৰকেইটাইও মোৰ লগতে যাম বুলি মোক কথা দিলে, আৰু লগতে কথা দিলে যেতিয়া কিন্তু যাবলৈ বাধ্য হ'ল। সেইকাৰণে মোৰ লগতে ওলাই আহিলে। সিহঁতে আহিছেও যদি মোক গোটেই ৰাস্তাটো বকি আহিছে, কাৰণ ইমান দূৰ নে, ইমান দূৰ বুলি ভবা মই নাহিলোঁ হয়। ইজনে কৈছে সিজনেও কৈছে, হে মাৰ গুলি, তহঁতে যিয়ে যি নকৰ, আহিলি যেনিবা আৰু মোৰ লগত ব'ল আৰু চাই আহোঁগৈ সাগৰৰ পাৰ, ওচৰৰ পৰা আহোঁগৈ ফুৰি। সেই বুলিয়ে মই মনে আহিছোঁ, কাৰণ তহঁতে যিমানে যি নবক কিয় মোৰ একো নাযায়, তহঁতৰহে মুখখন বিষাব। সেই বুলিয়ে মই গপচত বহি অকণমান ভিডিঅ'কে কৰিলোঁ। বেচেৰাহঁত চাওক আগত টোপনিয়াই গৈছে। কি যে হ'ব। ৰ'ব, যিসকলে মোৰ ভিডিঅ'টো চাইছে ন, সেইসকলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিহেতু মই নতুনকৈ ইউটিউব এটা খুলিছোঁ, সেইবাবে মোক অকণমান আগুৱাই নিয়ে যেন আৰু মোক সাহস আৰু মৰম দিয়ে যেন সকলোৱে। সেইবাবে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাল লাগে যদি ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ আশীৰ্বাদে মোৰ বহুত ডাঙৰ আশীৰ্বাদ। আহি পালোহি সাগৰৰ পাৰ। চাওকচোন সেইফালে পুলিচ বাইদেউহঁতে কি ধুনীয়াকৈ খাই আছে। যিহেতু গৰম বেছি, ইয়াত ঠাণ্ডা বস্তু বিচাৰি সিহঁতে হাবাথুৰি খাই ফুৰিছে। আৰু বাপৰে বাপ, দেখিছেনে কিমান ৰ'দ দিছে। প্ৰায় আমি যিহেতু কোলা মোলা মানুহ, এই ৰ'দত পৰিলে আৰু কোলা হৈ যাম। বাৰ্বিকেইটা বৰ ভাল লাগিছে দেই, পুতলাকেইটা। সাগৰৰ পাৰত আহিছোঁ যিহেতু বালিত খোজকাঢ়িবই লাগিব, সেইবাবে বালিত খোজকাঢ়ি আহিছোঁ। আৰু এইখিনিতে কথা এটা কওঁ, যিকেইজন মোৰ লগক দেখাইছোঁ নহয়, সেইকেইজন লগৰ কিন্তু মোৰ বাবে বহুত বেছি ভাল, কাৰণ মই এখন দেশৰ পৰা এখন দেশত আছোঁহি, আৰু সিহঁতেও মোক চিনি নাপায়, ময়ো সিহঁতক চিনি নাপাওঁ। যিহেতু সিহঁতে ইয়াত আহি মোৰ লগত চিনাকি হৈছে, মই সিহঁতৰ লগত চিনাকি হৈছোঁ, আৰু সিহঁতে প্ৰত্যেকটো কামতে মোক সহায় কৰিছে। ময়ো যিমানখিনি পাৰোঁ সিমানখিনিয়ে সহায় কৰিছোঁ। আৰু সিহঁতে যিহেতু তামিল লেংগুৱেজ জানে, মইতো তামিল লেংগুৱেজ নাজানো, সেইবাবে সিহঁতৰ লগতে মই এটা হৈ আছোঁ। আৰু সিহঁতে মোক তামিল লেংগুৱেজ যদি কয় কোনোবাই, সিহঁতে মোক বহুতখিনি সহায় কৰে, আৰু ময়ো তামিল লেংগুৱেজ শিকিবলৈ চেষ্টা কৰিছোঁ। যিহেতু অলপ তামিল লেংগুৱেজ ক'বলৈও পৰা হৈছোঁ আৰু বুজিবও পৰা হৈছোঁ। প্ৰায় বুজি পাওঁ, কিন্তু ক'বলৈ নোৱাৰোঁ, কাৰণ যিহেতু আমাৰ লেংগুৱেজ নহয় ন, সেইকাৰণে কওঁতে অলপ জটিল হয়। আমি হ'লোঁ সাৰ খোৱা অসমীয়া, যিহেতু অসমৰ ল'ৰা। আহি পালোঁ সাগৰৰ পাৰ। চাওকচোন কিমান মানুহ। যিহেতু আজি দেওবাৰ দিনটোত সকলো ডিউটি অফ থাকে, সেইবাবে সাগৰৰ পাৰত বহুত বেছি মানুহ হয়। আৰু মানুহ হয়তো হয়, আৰু ৰ'দটো বেছি। এজন মোৰ লগৰ হয়। চাওকচোন ৰ'দ লাগিছে যে মুখখন বেকেটা কৰি